হাই হেল্ল' বন্ধুসকল, কেনে আছে? ভালে আছে নিশ্চয়। মই আজি নতুন এটি গাজা আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে কেনেবা জনাবচোন। এইটো ঠিক গাজা নহয়, এইটো মোৰ ক্ষেত্ৰত হোৱা এটি সত্য কাহিনী। মই তেতিয়া দিনত 11-12 মানত পঢ়ি আছিলোঁ। তেতিয়া জুন জুলাই মাহৰ কথা, গৰম বন্ধ আছিলে। মই এনেও খেতি বাতিত যাবলগীয়া হয়। আৰু তেতিয়া দিনত মানে কি হ'ল, গৰুৱে হাল বোৱাৰ দিন আছিলে। আজিৰ দিনত এতিয়া ট্ৰেক্টৰ নাছিলে, ট্ৰেক্টৰ আছিলে যদিও খুব কম আছিলে। ট্ৰেক্টৰ সিমান প্ৰয়োগ কৰা নহয়। মই হাল বাওঁ, ৰাতিপুৱা সময়ত হাল বাবলৈ যাওঁ। হাল বাই আহি মোৰ ঘৰত মানে এটা ৰাইচ মিল আছিলে। ৰাইচ মিল মানে আমি 10 হাউচ পাৱাৰ মেচিন আছিলে আৰু 4 নম্বৰ শলাত লগাই ফিটা লগাই খুওৱা এটা গাঁৱত যিহেতু মিল বুলি কয়, সেই মিলটো আছিলে। ওচৰে পাঁজৰে মিল নাছিলে, আমাৰ ঘৰলৈকে আনে। মই কুটাই ভাল পাওঁ আৰু সেই তেনেকৈ মই গা পা নোধোৱা আগতে এই ধানখিনি আগদিনা অনা ধানো থাকে আৰু ৰাতিপুৱা অনা ধানো থাকে। সেই ধানখিনি মই কুটাই কিনি আজৰি কৰি দিওঁ। এদিনাখনৰ কথা, মই হাল বাই থাকিলে ধান বেছি হ'লে মোক ঘৰৰ পৰা খবৰ দিয়ে পথাৰলৈ যে ধান আহিছে, এই কুটাই দিব লাগে। কিছুমান ইমাৰ্জেঞ্চিও থাকে, কালি নুকুটোৱা ধান আজি লৰালৰিকে কুটাই কিনি সিহঁতক দিব লাগে, নহ'লে খাবলৈ চাউল নাই বুলি কয়। কি হ'ল, এদিনাখনৰ কথা কি হ'ল, মই হাল বাই থাকোঁতে ঘৰৰ পৰা খবৰ আহিলে যে এজন মানুহে ধান আনিছে, ইমাৰ্জেঞ্চি তেওঁক লাগে, এই ক'বলৈ যায়ো বোলে। মই ক'লোঁ গৈ আছোঁ, মই সেই বুলি ক'লোঁ। তাৰপিছত মানুহটোক থৈ যাবলৈ কওঁ, মই গৈ আছোঁ। তাৰপিছত মই গৈ পালেগৈ কুটাই দিম, মানুহটোক আহিবলৈ ক'বি। তাৰপিছত আৰু মানুহটো সম্ভৱ গ'লগৈ। মই 9-10টা বজাত পথাৰৰ পৰা আহিছোঁ। আহি কিনি সেইদিনা বৰ ৰ'দ আছিলে, প্ৰখৰ ৰ'দ আছিলে। ৰ'দ ঘামি কিমান ভাগৰ জুগৰ লাগে হাল বাই আহি পথাৰৰ পৰা আহি। তাৰপিছত মই আহি চোলা তোলা গাৰ সলকাই লৈ আমাৰ পিছফালে এখন বাৰাণ্ডা আছিলে। কেঁচা, তলতো কেঁচা, তেতিয়া পকা নাছিলে। মই তাতে কি হ'ল, গাটো পেলাই কিনি চব খুব ভাগৰ জুগৰ আহিছোঁ, তাতে গাটো পেলাই দিলোঁ। আৰু মোৰ অকণমান টোপনি ধৰিলে। টোপনি ধৰাৰ পাছত আৰু কি হ'ল, মই ঘট মাৰি শুই আছোঁ। সেইটো সময়তে সেই মানুহজন আহিলে নহয় ধান কুটাবলৈ। তাৰমানে ধানখিনি থৈ গ'ল, যিহেতু ধান কুটাবলৈ আহিলে। তাৰপিছত আৰু মই শুই আছোঁ ঘট মাৰি, নাক বজাই। তাৰ মানুহজনে মোক ক'লে, সৌৰা এই ধানখিনি অলপ সোনকালে লাগিছিলে মোক। ধানখিনি বৰ ইমাৰ্জেঞ্চি, যিমান পাৰোঁ সোনকালে লাগিছিলে, তুমি কুটাই দিয়াচোন, মই ৰাতিপুৱা আহি থৈ গ'লোহি। মই আৰু কেকনি মেকনি কৰি হ'ব মই যাম বাৰু, তুমি হেৰি কৰাচোন বাৰু, এই ৰ'বা তামোল চালি খাই লোৱা, সেই বুলি ক'লোঁ। তাৰপিছত আৰু মই কি হ'ল, আকৌ টোপনি ধৰা, ক'নো ইমান ভাগৰ জুগৰ আহিছোঁ, টোপনিটো কমটি হ'ব। তাৰপিছত আৰু মই কি হ'ল, আকৌ এবাৰ আহিলে। সি ক'লে সৌৰা এই জল্দি কৰা, মই টোপনি মুখেৰে ক'লোঁ, হ'ব যা, এই তুমি বাকাকৈ যোৱা টিঙত। আমি আৰু টিং হিচাপে বাকী কৰি ঢালে তাৰপিছতে শলাত দি আমি টিংটো হিচাপ কৰি লওঁ। যেতিয়া এটা টিঙত কিমান টকা হয় সেইটো মিলাই মেলি, কেইটিং হয় সেইটো মিলাই মেলি পইচাটো লওঁ। তেতিয়া ৱেইট কৰি নলওঁ। তাৰপিছত মই বোলো টিঙত বাকাকৈ যোৱা, মই গৈ আছোঁ। তাৰপিছত মই একদম টোপনি একদম হালি জালি টোপনি ধৰি আছে আৰু এনেকুৱা মেকনি চেকনি মাৰি। তাৰপিছত টোপনি আকৌ বহুত দেৰি পিছত সি আহিলে। আহি কিনি ক'লেহি, এই টিঙত বোকা হৈ গ'ল, তুমি আহা, মোৰ দেৰি হৈছে। ব'ল, মোক এটা খং উঠিছে, মাথা বেয়া হৈ গৈছে। পথাৰৰ পৰা আহিছোঁ, হাল কোৰ বাই, আকৌ তোক অকণমান ৰখিব কৈছোঁ, তই ৰখ না, তই কুটাই দিম নহয়। তোৰ ইমান কি খজুৱতি খাইছে, তোৰ ইমান যদি দিগদাৰ হৈছিলে কালি আহিব লাগিছিলে, তই কালি কেলৈ নাহিলি? মই তাৰপিছত আৰু আকৌ মোক খোচা বিন্ধা কৰি আছে। বোলো ব'ল কুটাই নোগৈ ব'ল, দেৰি কৰি নাথাক। তাৰপিছত আৰু মই একদম চকু তকু মোহাৰি আৰু চিধা গৈ মেচিনটো ষ্টাৰ্ট দি দিলোঁগৈ নহয়। ষ্টাৰ্ট দি দিলোঁ। ষ্টাৰ্ট দিয়াৰ পিছতে কি আগতে শলাটোত সেই মুখনি এখন থাকে, সেই মুখনিখনতে আঙুলিটো ভৰাই কিনি চাউল উলিয়াবলগীয়া হয়। তাৰপিছত আৰু সিটো শলাত দিয়া নাই ধানটো, মই চাইছোঁ শলাত ধান দিয়া নাই, টিঙতহে আছে। তাৰপিছত আৰু মই আঙুলিটো ভৰাই কিনি একদম হেৰি কৰিব লাগি গ'ল, তাক টোপনিতে মই ইংগিত দিব লাগি গ'লো নহয়, ধানখিনি এনেকৈ ঢাল।
এনেকৈ টোপৰি আহিছোঁ আৰু এই ধানখিনি শলাটো ঢাল আকৌ মানে কি কৈ আছ মই এইফালে মেচিনটো ষ্টাৰ্ট দিলোঁৱেই ধৰি আছোঁ আঙুলিটো এনেকৈ কৈ কিনে আঙুলিটো ধৰি থাকোঁ শলাটো মুখতে মুখখন যোনফালে চাউল নাই তাৰপিছত সি আকৌ মানে সেই মানুহটো আছিলে আকৌ মানে খুনা আমাৰ গাঁৱৰ মানুহ আছিলে সেই মানুহটো মানে খুনা মানুহ আছিলে আমি মানে মই জানোৱেই খুনা বুলি বাৰু সেইটো ক'বলগীয়া নাই তাৰপিছত আৰু সি কৈছে মানে ফি 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 এনেকৈ ফি 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 কৈ আছে মানে মানুহটোৱে মই বোলো অঁ মেচিনটো ফ্ৰী আছে বোলো এইটো ঢাল সোনকাল হওক তোৰে সোনকাল হ'ব সি আকৌ মানে ধানখিনি ঢলা নাই মানে হেৰিটোত এই শলাটোত সি কৈ আছে মানে ফি 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 এনেকৈ কৈ আছে ফি 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 এনেকৈ কৈ আছে বোলো কি ফি 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 তো ঢাল আকৌ মেচিনটো ফ্ৰী হৈ আছে তাৰপিছত এনেকৈ মই কুটাই আছোঁ মানে সি যেতিয়া একদম শেষত গৈ মানে ফিটা বুলি কৈ দিলে মানে Oh my god. মোৰ ফিটা কি ফিটা পিছফালে মেচিনটো পিছফালে মই ফিটাডাল খুৱাই নাই মই পিছফালে মেচিনটো মই যিটো হলালে লাগে চকাটোত লাগে এই ফিটাডাল মোক খুৱাই নাই তাৰমানে সি ফি 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 কৈ আছে সি শুনা মানুহ আমাৰ গাঁৱত মানে এজনে অকণমান শুনা চবে জানেই সেইজনে বহুত জোখ শুনা লাগে অকণমান শুনা নহয় কিছুমান মানুহে অলপ শুনা থাকে মানে লাগি ধৰে কিন্তু সেইজনৰ বহুত জোৰ লাগি ধৰে কিছুমান মানে বিশেষ কাৰণত বেছি লাগি ধৰে বিশেষ কথাত মই একদম বেছি ফি 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 কৈ আছে মই ফ্ৰী আৰু মেচিনটো ফ্ৰী একদম ধৰি আছোঁ আৰু টোপনিত আৰু এনেকৈ আঙুলি দি আছোঁ আৰু নাই চাউলটো অহা নাই মই বোলো সোনকালে দে শলাটোত মোৰ দেৰি হৈ গৈছে তোৰে সোনকালে হ'ব সি যেতিয়া ফি 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 ফিটা বুলি যেতিয়া কৈ দিলেকে তেতিয়া মই ফিটা সঁচাকৈ ফিটাডাল লগোৱা নাই নহয় মেচিনটোত মোৰ এনেকুৱা জোৰ হাঁহনি উঠিছে টোপনি ক'ত ফাটি গ'ল ঠিকনা নাই তেতিয়া মই কৈছোঁ তুমি আগতে কেলৈ নকলা মোক মোৰ 5-10 মিনিটৰ তেল এনেই গুচি গৈছে তুমি ক'ব লাগে নহয় এই মই ফি 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 কৈ আছোঁচোন বোলে ফি 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 বোলে মই বোলো সেনেকৈ নহয় ফিটা বুলি ডাইৰেক্ট ক'ব লাগে মোৰ তুমি আকৌ মোৰ এনে 10 মিনিটৰ 15 মিনিটৰ তেল এনেই গুচি গ'ল তুমিতো মোক ক'ব লাগে মই কৈছোঁ আকৌ তোমাৰ ফি 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 বুলি ফিটা বুলি বোলে আৰু মই কেনেকৈ কওঁ বোলে একদম মানে মোৰ যেতিয়া মেচিনটো বন্ধ কৰি ফিটা লগাই যেতিয়া ধানখিনি মই তাক কুটাই আছোঁ তেতিয়াতো মই হাঁহি উঠি আছেই টোপনি ক'ত গুচি গ'ল আৰু তাৰপিছত যেতিয়া মই মানে ধান চান কুটাই শেষ কৰি মেলি যেতিয়া মই সামৰি তাক পঠিয়াই কিনি ঘৰৰ মানুহখিনি কৈছোঁ কথাটো মানুহে সেই শুনা মানুহটোৰ কথাটো নেজানি বোলে তই শুনা মানুহটোৰ কথা জানিব লাগে নহয় বোলে তই সিটো ভালকৈ কৈছেই বোলে তইতো জানিব লাগে মই হাঁহি ৰক্ষা পৰে ধন্যবাদ এই গাজাটো বা কাহিনীটো এইটো আছিলে কেনেকৈ জনাবচোন